মনুস্মৃতি কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা দাইলৰ ৰেচিপি লৈ আহিছোঁ। দাইলটো সকলোৱে জানে, কিন্তু কথা এটা হ'ল নহয়, মোৰ এজন ভিউৱাৰে ইমান ৰিকুৱেষ্ট কৰি আছে যে নৰ্মেল দাইলৰ এটা ৰেচিপি দিবলৈ। সেইবাবেহে মই আগবঢ়াইছোঁ। আপোনালোকে নাহাঁহিব দাইলৰ ৰেচিপি দিয়াৰ কাৰণে। আৰু মইনো দাইল কেনেকৈ বনাওঁ সেই ৰেচিপিটো মানে লাগে তেখেতৰ, সেইকাৰণে মই আজি দাইলৰ ৰেচিপি দিছোঁ। মই লৈছোঁ মচুৰ দালি আৰু ৰহৰ দালি লৈ পেলাই এইখিনি মই 2 ঘণ্টামান তিয়াই থৈ দিছিলোঁ। মই কিন্তু কুকাৰত দাইল নবনাওঁ, বেছি এমাৰ্জেঞ্চি হ'লেহে দাইল বহাওঁ। আৰু এতিয়া মই কি কৰিছোঁ, দাইলটো পাতি পেলাই নিমখ দি দিলোঁ। তাৰপিছত চাওকচোন ইমান ফেন ওলাইছে, এই ফেনখিনি আমি পূৰা পেলাই দিম কিন্তু, কাৰণ দাইলত ইমান ফেনটো খালে আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া হয়। পিঁয়াজ দিছোঁ, বিলাহী 2টামান দিছোঁ আৰু কেঁচা জলকীয়া ফালি কেঁচা জলকীয়া কেইটামান দি দিছোঁ। দিয়াৰ পিছত অলপ মিঠাতেল দিছোঁ, তেতিয়া ধুনীয়াকৈ দাইলখিনি ফাটি যায়গৈ। আৰু এতিয়া মই ঢাকন লগাই থৈ দিছোঁ। আধা ঘণ্টাৰ পিছত আধা ঘণ্টা লাগিলে, কাৰণ তিয়াই থৈ দিছিলোঁ যে 2 ঘণ্টামান, সেইকাৰণে ৰাতিপুৱা উঠিয়ে দাইলটো মই তিয়াই থৈ দিওঁ। আৰু আধা ঘণ্টাৰ পাছতে চাওকচোন, আধা ঘণ্টা পূৰাও নাই লগা আৰু অলপ কম লাগিছে। আৰু দাইলখিনি আমাৰ ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে দাইলখিনি। কুকাৰৰ দাইলবোৰ ইমান টেষ্ট নালাগে। আৰু এইটো চচপেনত বনোৱা দাইলটো অলপ গেছো যায় আৰু অলপ সময় লাগে, কিন্তু দাইলটো 2 টাইম খাবলৈ খুব ভাল লাগে। আৰু মই কিন্তু হালধি এতিয়া দিয়া নাই, মই পিছত ক'ম কিয় দিয়া নাই। আৰু হালধিটো মই এতিয়া দিয়া নাই। এতিয়া অলপ দাঁত বেছি যেন লাগিছিলে, সেইকাৰণে মই অলপ পানী দিছোঁ। দি পেলাই আৰু অলপ ফেন ওলাইছিলে, সেই ফেনখিনি মই পেলাই দিম, ভালকৈ পেলাই দিম। আৰু এতিয়া মই ইয়াত তৰকা লগাম। আৰু তৰকা লগাবলৈ মই নহৰুৰ বাকলিৰ সৈতে নহৰু থেতালি লৈছোঁ। আৰু এতিয়া মই এইখনত অলপ মিঠাতেল দিম। আৰু মই হালধি কেলৈ দিয়া নাই, দাইলত হালধিটো বইল কৰোঁতে দি দিলে আমাৰ যেতিয়া দাইলটো যেতিয়া ৰাতি খাওঁ, তেতিয়া দাইলৰ কালাৰটো খুব বেয়া হৈ যায়। আৰু এতিয়া শুকান জলকীয়া দিছোঁ, পাঁচফোৰণ দিছোঁ আৰু নহৰুখিনি দি দিছোঁ। নহৰুখিনি কিন্তু বেছি ভাজিব নালাগে, অলপহে ভাজিব। বেছি ভাজিলে তাৰ চেণ্টটো গুচি যায়, দাইলৰ চেণ্টটো ভাল নহয়। অলপ ভজাৰ লগে লগে মই ইয়াতে হালধি দিওঁ। মই দাইল বনাওঁতে সদায় তেল মাৰোঁতেহে হালধি দিওঁ, দাইলটো বহাই হালধি দি নিদিওঁ। দাইলৰ কালাৰটো খুব এটা ধুনীয়া নাহে। আৰু দাইলটো 2 টাইম খাবলৈ হ'লে এই ধৰণে দাইলটো বনাই চাবচোন। 2 টাইম খাব, দাইল পূৰা ফ্ৰেছ লাগিব, খুব ধুনীয়া লাগে, দাইলটো বেয়া নালাগে। আৰু এতিয়া মই এইটো তৰকা লগাই দিলোঁ। আৰু চাওকচোন এতিয়া কি কৰিব, কাৰণ হালধি যিহেতু আমি পিছত দিওঁ, সেইকাৰণে 2 মিনিটমান অলপ উতলাই ল'ব হাই ফ্লেমত। খালি ওচৰত থিয় হৈ থাকিব, নহ'লে দাইলটো পুৰি যাবগৈ। মই 2 মিনিটমান হাই ফ্লেমত উতলাই ল'ম দাইলটো। তেতিয়া দেখিব, নিজে দেখিব কালাৰটো খুব ধুনীয়া হৈ আহিছে। আৰু ৰাতিও এই দাইলটো যেতিয়া খাব আপোনালোকে চাব, একেবাৰে কালাৰটো ফেড হৈ নাযায়, পূৰা ধুনীয়া থাকে কালাৰটো। এই ধৰণে এবাৰ দাইল বনাই চাব। আৰু যোন ভিউৱাৰে মোক ৰিকুৱেষ্ট কৰিছিলে, মই চাব বুলি আশা ৰাখিছোঁ যে আজি আপোনাক এইটো ৰেচিপি দিলোঁ, আপুনি চাব। আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।